কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক-পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যিটো মন্তব্য দিছে এই মন্তব্যটোত মই এজন কৃষক হিচাপে দুখ পাইছোঁ কাৰণ এনেকুৱা মন্তব্য দিয়াটো তেখেতে এজন দক্ষ অসমৰ মুখ্যমন্ত্ৰী শোভা পোৱা নাই এটা জাতিক যেতিয়া এই মন্তব্যটো দি টাৰ্গেট কৰি কিনে এই মন্তব্যটো দিছে এইটো আমি সঁচাকৈ দুখ পাইছোঁ কাৰণ তেওঁ যিখিনি কথা কৈছে যে এইখিনি অতিৰিক্ত কীটনাশক অতিৰিক্ত সাৰ ব্যৱহাৰ কৰি কিনে উৎপাদন কৰে তেখেতে হয়তো গম নাপায় যে খাৰুপেটীয়া অঞ্চলৰ পৰাই আপোনাৰ বিভিন্ন পাচলি আপোনাৰ দেশ বিদেশত ৰপ্তানি হয় ইয়াৰ পৰাই আপোনাৰ লণ্ডন ডুবাই আজি আদি ৰাষ্ট্ৰলৈ ৰপ্তানি হয় আৰু ইয়াৰ খেতিয়কখিনি এতিয়া যিখিনি বায়ো পেষ্টিচাইড কোৱা যায় আপোনাৰ জৈৱিক পদ্ধতিত যিখিনি খেতি কৰাৰ মানে কৌশল এইখিনি ইতিমধ্যে অৱলম্বন কৰিছে আজি আপোনালোকে মোৰ পথাৰতো দেখা পাইছে যে মোৰ পথাৰত আপোনালোকে কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যি হালধীয়া আঠাযুক্ত ষ্টিকাৰ এইখিনি ব্যৱহাৰ কৰা হৈছে আৰু আজিকালি জৈৱিক পদ্ধতিত আপোনাৰ বিভিন্ন বস্তু ওলাই গ'ল আগতে এভেইলেবল নাছিলে আৰু চৰকাৰে যিখিনি বিষাক্ত কীটনাশকৰ কথা কৈছে এইখিনি কীটনাশক কিন্তু চৰকাৰে কেতিয়াবাই বন্ধ কৰি থৈ দিছে আৰু সঁচাকৈয়ে যদি এইখিনি বজাৰত বিক্ৰী হৈ আছে এইখিনিৰ কাৰণে দায়িত্ব কিন্তু চৰকাৰৰ কাৰণ চৰকাৰে বন্ধ কৰি থোৱা বস্তু এটা বজাৰত কেনেকৈ বিক্ৰী হৈ আছে তাৰ কাৰণে চৰকাৰে ইয়াৰ কাৰণে তদন্ত কৰিব লাগে কাৰণ যিখিনি কোম্পানীয়ে বিক্ৰী কৰি আছে বেন কৰি থোৱা বস্তু এটা এইটো বন্ধ কৰিব লাগে আমিও বিচাৰোঁ এইখিনি বন্ধ কৰি দিয়ক চৰকাৰে যাতে কৃষকসকলে নাপায় আৰু এইখিনি কোনে বিক্ৰী কৰি আছে এইটো তদন্ত কৰিব লাগে তদন্ত কৰক আৰু আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি অন্ততঃ খাৰুপেটীয়া অঞ্চলত এবাৰ আহক ইয়াৰ খেতিয়কসকলৰ লগত এবাৰ আপুনি বহক আলোচনা কৰক যে ইয়াৰ খেতিয়কসকলে কেনেকৈ কি পদ্ধতিত খেতি কৰি আছে তেওঁলোকে কি কৌশলে কৰি আছে যে ইয়াৰ বস্তু আপোনাৰ বিদেশতো ৰপ্তানি হৈ আছে গতিকে এইটো তদন্ত কৰক তদন্ত কৰিলে আপুনি আহিলে বহিলে কথা পাতিলে আপুনি গম পাব হয়তো আপোনাক কোনোবাই কিবা এটা কথা কৈছে সেই কথা লৈ কিনে আপুনি এনেকুৱা ধৰণৰ তৰল মন্তব্য দিয়াটো আমি মোটেই ঠিক ভবা নাই আৰু এই অঞ্চলত গম পায় যে ইয়াত বৃহৎ এটা গোবৰৰ মাৰ্কেট আছে খাৰুপেটীয়াত যিটো মাৰ্কেটত সদায় আপোনাৰ 100 ট্ৰাকৰ ওপৰত গোবৰ বিক্ৰী হয় আৰু এই গোবৰখিনি কিন্তু আপোনাৰ এটা সাইডৰ পৰা আমাৰ ইয়াত বিক্ৰী কৰি থৈ যায় আৰু এই গোবৰখিনিয়ে কিন্তু খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰে আৰু আজিকালি আপোনালোকে গম পায় যে জৈৱিক পদ্ধতিত খেতি কৰাৰ কাৰণে মানুহ বহুত আকৰ্ষিত কাৰণ জৈৱিক পদ্ধতিত খেতি কৰিলে সেই বস্তুটোৰ চাহিদা বহুত আৰু তাৰ ডিমাণ্ডো বহুত গতিকে আৰু যিখিনি ইয়াতে যিসকল খেতিয়কে কৰি আছে চৰকাৰৰ ফালৰ পৰা যদি ব্যৱস্থা কৰে তেতিয়াহ'লে কৃষকখিনি এইখিনি খেতি কৰাৰ কাৰণে আৰু আগ্ৰহী হ'ব আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে বা তেওঁলোকৰ খেতিৰ যিখিনি বেমাৰ আজাৰ আহে এইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এগ্ৰি ক্লিনিক যিটো এই ক্লিনিকৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে গম পায় যে আমাৰ যদি মানুহৰ স্বাস্থ্যৰ যদি কিবা অৱনতি ঘটে আমি নিশ্চয় ডক্টৰৰ ওচৰত যাওঁ গতিকে খেতিৰ এটা বেমাৰ লাগিলে আমি খেতিয়কসকলৰ কাৰ ওচৰত যাম গতিকে এই ব্যৱস্থাটো নকৰি তেনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থাৰ প্ৰয়োজন আছে ইয়াতে আপোনাৰ কোল্ড ষ্ট'ৰৰ প্ৰয়োজন আছে বা আমাৰ ইয়াত সৰু সৰু আপোনাৰ হেৰি গোডাউনৰ প্ৰয়োজন আছে এইখিনি ব্যৱস্থা নকৰি কিনে এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো আমি মুঠেই ঠিক বুলি ভবা নাই তেখেতক অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ যোগেদিয়ে যে তেখেত এই অঞ্চলত তেখেতে পৰিদৰ্শন কৰক কৰি কিনে ইয়াতে আৰু মানে যাতে জৈৱিক পদ্ধতিত আৰু বেছিকৈ মানে কৃষকসকলক সামৰি লৈ কিনে খেতি কৰিব পৰা যায় আৰু গোটেই অসম বুলিয়ে নহয় অন্য ৰাষ্ট্ৰলৈও যাতে ৰপ্তানি কৰিব পৰা যায় তেনেকুৱা ব্যৱস্থা কৰিব লাগে